উচ্চ শিক্ষা সঞ্চালকালয়ে অতি শেহতীয়াভাৱে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ। অসমৰ কলেজবিলাকৰ অধ্যাপক, সহকাৰী অধ্যাপক, আনহে নালাগে শিক্ষা বিভাগৰ চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ যিবিলাক চাকৰি, সেই চাকৰি কৰিবৰ কাৰণে অসমৰ কোনো স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নালাগে বুলি কোৱা হৈছে। এই কথাটোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দীৰ্ঘদিন ধৰি কৈ আহিছোঁ যে অসমৰ যিমানবিলাক চাকৰি আছে সেই কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ে হওক, অৰ্ধ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ে হওক বা আমাৰ ৰাজ্য চৰকাৰৰ চাকৰিয়ে নহওক কিয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি সম্পূৰ্ণৰূপে 100% কেৱল মাত্ৰ অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কিন্তু সময়ে সময়ে দেখা যায় যে অসমত শিক্ষকৰ চাকৰি কৰিবৰ কাৰণেও বহিৰাজ্যৰ পৰা মানুহ আহে। আন যিবিলাক বিভাগ আছে সেই বিভাগবিলাকতো আহিয়ে আছে। কিন্তু শেহতীয়াভাৱে শিক্ষকৰ চাকৰি কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় জানিব বা আপোনালোকৰ মনত আছে যে কাকপথাৰৰ কেইবাখনো স্কুলত বহিৰাজ্যৰ পৰা আহি পেলাই শিক্ষকৰ চাকৰিত যোগদান কৰিছিলেহি আৰু সেই শিক্ষক কেইগৰাকীয়ে অসমীয়া বুলিবলৈ সমুলঞ্চে একো নাজানে আৰু তেওঁলোকে নিজেই লজ্জা অনুভৱ কৰিছিল যে আমি অসমীয়া একেবাৰে নাজানো, গতিকে আমাক ইয়াতে চাকৰি দিব নালাগিছিল। কাৰণ আমাৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকক তাত যোগদান কৰাৰ সময়ত বাধা প্ৰদান কৰিছিল। গতিকে এনেধৰণৰ যিবিলাক ঘটনা, এই ঘটনা এই চৰকাৰখনৰ দিনত বিশেষকৈ ঘটি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি কেৱল মাত্ৰ শিক্ষকৰ চাকৰিতে নহয়, আমি ৰেল, বেংক, এই আটাইবিলাকতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি 100% সংৰক্ষণ কৰিব লাগে বুলি দাবী জনাইছোঁ। আৰু ইমান দিনে আমাৰ যিবিলাক কলেজত শিক্ষক হিচাপে নিযুক্তি পাবৰ কাৰণে স্থায়ী বাসিন্দাৰ যিবিলাক প্ৰমাণ পত্ৰ, কাৰণ কলেজত শিক্ষকৰ চাকৰি কৰিব পৰা অসমত বহু শিক্ষিত যুৱক যুৱতী আছে। তেওঁলোকৰ নেট আছে, স্লেট আছে, তেওঁলোকে MPhil কৰিলে, তেওঁলোকে PhD কৰিলে, তাৰপিছতো কলেজত চাকৰি পোৱা নাই। গতিকে সেই যিবিলাক যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী, তেওঁলোকৰ অৱস্থাটো কি হ'ব? গতিকে এই কথাটোত কেতিয়াও মানি ল'ব পৰা কথা নহয়। এই কথাত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ অবিহনে অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি আৰু আমাৰ শিক্ষা বিভাগৰ যিবিলাক অধ্যাপককে আদি কৰি যিবিলাক পদ, সেই পদত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ অবিহনে নিযুক্তি দিয়া বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।